নমস্কাৰ বন্ধু বান্ধৱীসকল আপোনালোকক স্বাগতম জনাইছো আমাৰ এই ইউটিউব চেনেললৈ। বন্ধু বান্ধৱীসকল আপোনাৰ ভোটাৰ আইডি কাৰ্ডখনৰ যদি নাম ভুল হৈছে বা ডেট অফ বাৰ্থ ভুল হৈছে কেনেকৈ কাৰেকশ্যন কৰিব, আপোনাৰ হাতত থকা স্মাৰ্টফোনটোৰ সহায়তে অতি সহজতে কিন্তু আপুনি নাম কাৰেকশ্যন কৰিব পাৰিব বা ডেট অফ বাৰ্থ কাৰেকশ্যন কৰিব পাৰিব। সম্পূৰ্ণ প্ৰচেছটো দেখুৱাই দিম এইটো ভিডিঅ'ৰ জৰিয়তে। তাৰ আগতে সৰু এটা ৰিকুৱেষ্ট, যদি আমাৰ ইউটিউব চেনেললৈ প্ৰথমবাৰৰ কাৰণে ভিজিট কৰিছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো বজাই দিব আৰু ভিডিঅ'টোত এটা লাইক কৰি দিব। এতিয়া ফুল প্ৰসেসটো দেখুৱাই দিম, আপুনি ভিডিওটো স্কিপ নকৰাকৈ হেকলৈকে চাই থাকিব। আপুনি আপোনাৰ মোবাইল ফোনৰ সহায়তে কিন্তু কামটো কৰিব পাৰিব। আপুনি ঘৰত বহিয়ে জাস্ট আপুনি ভিডিওটো ফুল ওয়াচ কৰিব, তাৰ পিছতেহে আপুনি অনলাইন প্ৰক্ৰিয়াটো আৰম্ভ কৰিব। নহলে কিন্তু আপুনি যদি স্কিপ কৰি মাজে মাজে কাটি ভিডিও বিলাক ওয়াচ কৰে, হেকত গৈ কিন্তু আপুনি অনলাইন প্ৰসেসটো কমপ্লিট কৰিব নোৱাৰিব। সো আপোনালোকে ভিডিওটো হেকলৈকে চাব। এতিয়া কাৰেকশ্যন কৰাৰ কাৰণে আপুনি আপোনাৰ মোবাইল ফোনৰ যিকোনো এটা ব্ৰাউজাৰ ওপেন কৰি ল'ব। মই গুগল ব্ৰাউজাৰটো ওপেন কৰি লৈছো। ওপেন কৰাৰ পিছতে সাৰ্চ বাৰ সাৰ্চ কৰি দিব ভোটাৰ বুলি। সাৰ্চ কৰাৰ লগে লগে পোনপ্ৰথমতে যেটো সাইট খোল খাব ইলেকশন কমিশন অফ ইন্ডিয়া ভোটাৰ, তাত ক্লিক কৰি দিব। ক্লিক কৰাৰ লগে লগে আন এখন নতুন পেজ খোল খাব আৰু ৰাইট সাইডত ওপৰত দেখিব পাৰিছে 3 ডট আছে, তাত ক্লিক কৰি আপুনি ডেস্কটপ সাইটটো অন কৰি দিব আৰু অকনমান স্ক্ৰল ডাউন কৰিব। ডাউন কৰাৰ পিছতে ইয়াতে দেখিব পাৰিছে fill from 8 কাৰেকশ্যনৰ কাৰণে এটো হয়। আপুনি জাস্ট ইয়াতে ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছতে আপোনাৰ মই যেহেতু ইয়াতে লগইন কৰিছিলো, আপোনাৰ ইয়াতে এনেকুৱা শো হ'ব যে মোবাইল নম্বৰ এন্টাৰ কৰিব দিব বা আপোনাৰ যেটো ভোটাৰ আইডিৰ এপিক নম্বৰ আছে সেইটো আপোনাৰ এন্টাৰ কৰিব দিব। জাস্ট আপোনাৰ মোবাইল নম্বৰটো এন্টাৰ কৰি দি গেট ওটিপিত ক্লিক কৰি দিব। গেট ওটিপিত ক্লিক কৰাৰ লগে লগে আপোনাৰ মোবাইলত ওটিপি যাব, সেই ওটিপিটো বহুৱাই দি আপুনি লগইন কৰি ল'ব। লগইন কৰাৰ পিছতে ইয়াতে দেখিব পাৰিব এপ্লিকেশন ফৰ সেলফৰ কাৰণে আৰু আদাৰ ইলেক্টৰৰ কাৰণে। যদি আপুনি নিজৰ ভোটাৰ আইডি কাৰ্ডখন শুধৰণি কৰিব বিচাৰিছে তেনেহলে সেলফত ক্লিক কৰি দিব। সেলফত ক্লিক কৰাৰ লগে লগে ইয়াতে দেখিব পাৰিব এপিক নাম্বাৰ। এপিক নাম্বাৰটো আপোনাৰ যেটো ভোটাৰ আইডিৰ এপিক নাম্বাৰ আছে সেইটো আপুনি ইয়াতে বহুৱাই দি আপুনি সাবমিটত ক্লিক কৰি দিব। সাবমিটত ক্লিক কৰাৰ লগে লগে ইয়াতে স্টেটটো শো হ'ব, এসেম্বলিটো শো হ'ব, পাৰ্ট নাম্বাৰ, সিৰিয়াল নাম্বাৰ গোটেইবিলাক ইয়াতে শো হ'ব। আপোনাৰ নামটো, তাৰ পিছতে আপোনাৰ ৰিলেটিভ নেমটো শো হ'ব। জাস্ট আপুনি তলত দেখিব পাৰিছে ওকে, তাত ক্লিক কৰি দিব। ওকেত ক্লিক কৰাৰ পিছতে ইয়াতে দেখিব পাৰিছে এপ্লিকেশন ফৰ শিফটিং অফ ৰেজিডেন্স। দ্বিতীয় নম্বৰ দেখিব পাৰিছে কাৰেকশ্যন অফ এন্টাৰেষ্ট ইন এক্সিস্টিং ইলেক্টৰেল ৰল, তাত ক্লিক কৰি দিব। আমি যেটো কাৰেকশ্যন কৰিম তাৰ পিছতে দেখিব পাৰিছে ওকে, তাত ক্লিক কৰি দিব। ওকে অপচনত ক্লিক কৰাৰ লগে লগে আন এখন নতুন পেজ খোল খাব আৰু ইয়াতে পোনপ্ৰথমতে ষ্টেটটো শো হ'ব, ডিস্ট্ৰিক্টটো শো হ'ব, তাৰ পিছতে আপোনাৰ যেটো এসেম্বলি আছে সেইটো শো হ'ব। আপোনাৰ যিবিলাক ভোটাৰ আইডি কাৰ্ডৰ সম্পূৰ্ণ ডিটেইলছটো ইয়াতে শো হ'ব। জাস্ট আপুনি অকনমান স্ক্ৰল ডাউন কৰিব। ডাউন কৰাৰ পিছতে ইয়াতে দেখিব পাৰিছে এপ্লিকেশন ফৰ কাৰেকশ্যন অফ ইন্টাৰেষ্ট ইন এক্সিস্টিং ইলেক্টৰেল ৰল। আপুনি যেটো কাৰেকশ্যন কৰিব, যদি আপুনি নাম কাৰেকশ্যন কৰে বা জেন্ডাৰ, ডেট অফ বাৰ্থ যেটো আপুনি কাৰেকশ্যন কৰিব বিচাৰিছে বা এড্ৰেছ, মোবাইল নম্বৰ যেটো কাৰেকশ্যন কৰিব বিচাৰিছে তাত আপুনি ক্লিক কৰি দিব। আপুনি যদি এতিয়া নাম কাৰেকশ্যন কৰিব বা আপোনাৰ ফটোটো চেঞ্জ কৰিব, দুটা অপচনত ক্লিক কৰি দিব। যদি আপুনি এড্ৰেছটো কাৰেকশ্যন কৰিব বিচাৰিছে তেনেহলে এড্ৰেছটো ক্লিক কৰি দিব। আৰু যদি আপুনি জাস্ট আপোনাৰ নামটো কাৰেকশ্যন কৰিব বিচাৰিছে তেনেহলে আপুনি জাস্ট আপোনাৰ নাম যেটো বক্স আছে তাতে ক্লিক কৰি দি আপুনি তলত দেখিব পাৰিব ফাৰ্স্ট নেম। ইয়াতে দেখিব পাৰিছে ফাৰ্স্ট নেম, ইয়াতে আপোনাৰ নামটো বহুৱাই দিব লাগিব। ইয়াতে দেখিব পাৰিছে ফাৰ্স্ট নেম, মই এটা নাম এনে বহুৱাই দিলো। আপোনাৰ ফাৰ্স্ট নেমটো এনেকৈ বহুৱাই দিব। আৰু সেকেন্ডত দেখিব পাৰিছে ইয়াতে কিবোৰ্ডৰ এটা অপচন আছে, তাত ক্লিক কৰাৰ লগে লগে এছামিজটো অটোমেটিক সিলেক্ট হৈ যাব। আৰু যদি এছামিজটো কিবা আপোনাৰ মিছমেচ হৈ থাকে তেনেহলে কিন্তু আপুনি এই কিবোৰ্ডৰ সহায়তে আকৌ হেতু শুধৰণি কৰি ল'ব পাৰিব। তাৰ পিছতে অকনমান স্ক্ৰল ডাউন কৰিব আৰু সিওৰ নাম তাত ক্লিক কৰি আপোনাৰ যেটো টাইটেল আছে সেইটো আপুনি ইয়াতে বহুৱাই দিব। মই এটা বহুৱাই দি আছো। এনে বহুৱাৰ পিছতে ইয়াতে দেখিব পাৰিব এই কিবোৰ্ডৰ অপচনটো আকৌ শো হ'ব, তাত ক্লিক কৰি দিয়াৰ লগে লগে ইয়াতে দেখিব পাইছে বহুকিটা আহিব। আপোনাৰ যেটো স্পেলিংৰ শুদ্ধ আছে সেইটো আপুনি ইয়াতে বহুৱাই দিব। দিয়াৰ পিছতে হাউস বিল্ডিং নাম্বাৰ এইটো আপুনি দি দিব। আপোনাৰ যেটো ঘৰ নাম্বাৰ আছে সেইটো আপুনি দি দিব। তাৰ পিছতে ৰড, ষ্টেট, ৰড, এৰিয়া, লোকেলিটি যিকোনো এটা আপুনি সিলেক্ট কৰি আপুনি ইয়াতে লিখি দিব। তাৰ পিছতে টাউন বা ভিলেজ, আপুনি যদি চহৰত বসবাস কৰে তেনেহলে আপোনাৰ চহৰটোৰ নাম লিখিব লাগিব। গাঁৱত বসবাস কৰিলে গাঁৱৰ নামটো দিব। তাৰ পিছতে পোষ্ট অফিস, আপোনাৰ যেটো পোষ্ট অফিস আছে সেইটো আপুনি লিখি দিব। তাৰ পিছতে দেখিব পাৰিছে পিন কোড, আপোনাৰ যেটো পিন কোড আছে সেইটো লিখি দিব। তাৰ পিছতে তহসিল, আপোনাৰ যেটো তহসিল হয় সেইটো সিলেক্ট লিখি দিব। তাৰ পিছতে অকনমান স্ক্ৰল ডাউন কৰিব। ডাউন কৰাৰ পিছতে ইয়াতে দেখিব পাইছে ইউৰ ফটোগ্ৰাফ। মই যেটো ফটোটো চেঞ্জ কৰিব বিচাৰিছো জাস্ট আপুনি এই সুইচ বলত ক্লিক কৰি দিব। সুইচ বলত ক্লিক কৰাৰ লগে লগে আপোনাৰ গ্যালাৰীলৈ যাব আৰু যেটো ফটো আপুনি
ভোটাৰ আইডি কাৰ্ডখনৰ সৈতে লগাব বিচাৰিছে সেই ফটোটো আপুনি সিলেক্ট কৰি দিব তাৰ পিছতে ইয়াতে দেখিব গৈছে টাইপ অফ সাপোৰ্টিং ডকুমেন্ট ফৰ নেম আপুনি যে নেম কাৰেকশন কৰিব বিচাৰিছে তেনেহলে ইয়াতে সিলেক্ট ডকুমেন্টত ক্লিক কৰি আপুনি যিকোনো এটা ইয়াৰ পৰা সিলেক্ট কৰি দিলব মই এনে আধাৰ কাৰ্ডখন সিলেক্ট কৰি দিছো এই সিলেক্ট কৰাৰ পিছতে দেখিব হৈছে আপলোড নেম proof ইয়াতে সুইচ পলত ক্লিক কৰি দিব সুইচ পলত ক্লিক কৰাৰ লগে লগে আপোনাৰ গ্যালাৰি লৈ গুচি যাব আৰু তাৰ পৰা আপুনি আধাৰ কাৰ্ডখন ইয়াতে আপলোড কৰি দিব তাৰ পিছতে দেখিব পৰিছে টাইপ অফ সাপোৰ্টিং ডকুমেন্ট ফৰ এড্ৰেছ আপুনি এড্ৰেছ যদি চেঞ্জ কৰিব বিচাৰিছে ইয়াৰ পৰা যেটো আপুনি হাতত আপোনাৰ শুদ্ধ হৈ আছে হেইটো আপুনি সিলেক্ট কৰি দিব মই আকৌ আধাৰ কাৰ্ডখনে সিলেক্ট কৰি দিছো তাৰ পিছতে ইয়াতে দেখিব হৈছে আপলোড এড্ৰেছ proof এই সুইচ পলত ক্লিক কৰাৰ লগে লগে আপোনাৰ গ্যালাৰি লৈ গুচি যাব আৰু তাৰ পৰা আকলো আপুনি এই আধাৰ কাৰ্ডখন সিলেক্ট কৰি দিব সিলেক্ট কৰাৰ পিছতে ইয়াতে দেখিব পাৰিব ডিক্লাৰেচন তো ইয়াতে যেটো ডেটত আপুনি এপ্লাই কৰি আছে সেই ডেটটো ইয়াতে শো হ'ব তাৰ পিছতে ইয়াতে দেখিব হৈছে প্লেস আপুনি কৰ পৰা এপ্লিকেশনখন কমপ্লিট কৰি আছে সেই প্লেসৰ নামটো ইয়াতে বহুৱাই দিব দিয়াৰ পিছতে অকনমান স্ক্ৰল ডাউন কৰিব ডাউন কৰাৰ পিছতে ইয়াতে দেখিব পাৰিব এটা ক্যাপচা কোড শো হ'ব আৰু এই ক্যাপচা কোডটো আপুনি এইটো বক্সত ফিল কৰি দিব দিয়াৰ পিছতে তলত দেখিব পাৰিছে সেভ বুলি এটা অপচন আছে সেভত ক্লিক কৰাৰ লগে লগে কিন্তু আপোনাৰ ভোটাৰ আইডি কাৰ্ডখনৰ কাৰেকশন প্ৰসেসটো কমপ্লিট হ'ব আৰু এটা ৰেফাৰেন্স নাম্বাৰ পাব আৰু সেই ৰেফাৰেন্স নাম্বাৰটো আপুনি কপি বা নোট কৰি ৰাখি দিব পিছত আকৌ আপুনি হেইটো ৰেফাৰেন্স নাম্বাৰৰ সহায়তে আপুনি চেক কৰি জানিব পাৰিব আপোনাৰ এপ্লিকেশনখন কমপ্লিট হল নে নাই বা ৰিজেক্ট হৈ গল নেকি কি পৰ্যায়ত আছে সেই ৰেফাৰেন্স নাম্বাৰটোৰ সহায়তে কিন্তু আপুনি চেক কৰি জানিব পাৰিব সো এনেকৈ আপুনি আপোনাৰ হাতত থকা স্মাৰ্টফোনটোৰ জৰিয়তে কিন্তু আপোনাৰ ভোটাৰ আইডি কাৰ্ডখনৰ নাম সুধৰণি কৰি ল'ব পাৰিব সো ভিডিওটো যদি ভাল লাগিছে আপোনাৰ বন্ধুবৰ্গলৈ শেয়াৰ কৰি দিব আৰু চেনেললৈ নতুনবাৰৰ কাৰণে আহিলে চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো বজাই দিব